এই নিঠাৰী কাণ্ডৰ দ্বাৰা যদি সাৰি যাবলগীয়া হয় তেতিয়াহ'লে কিন্তু ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও ক্ষমা নকৰিব, ইতিহাসে কেতিয়াও ক্ষমা নকৰিব। আমি সেই কথাটোৱে কৈছোঁ। আমি কংগ্ৰেছ দলে আমি শেষলৈকে আমি লক্ষ্য ৰাখিম, আদালতৰ প্ৰত্যেকটো কাৰ্যক্ৰমণিকাৰ ওপৰত আমি লক্ষ্য ৰাখিম। আজি আমি সকলো কথাটো কোৱাটো উচিত নহ'ব, যিহেতু সম্পূৰ্ণ চাৰ্জশ্বিট আমাৰ হাতত নাই, নোহোৱাকৈ আমি সকলো কথা কোৱাটো উচিত নহ'ব। কিন্তু আমি ছেকশ্যন কেইটা পঢ়ি আমাৰ যিটো ধাৰণা হৈছে তাৰ পৰা যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়াত আমি কৈছোঁ যে এইখন এখন দুৰ্বল চাৰ্জশ্বিট, এইখন এখন অতি দুৰ্বল চাৰ্জশ্বিট, এইখন এখন অতি পালমৰা চাৰ্জশ্বিট। এইখন চাৰ্জশ্বিট দি চৰকাৰে দায় সাৰিব বিচাৰিছে, এইখন চাৰ্জশ্বিট দি চৰকাৰে গোটেই বলটো আদালতলৈ ঠেলি দি চৰকাৰে দায় সাৰিব বিচাৰিছে। গতিকে আমি এই কথাখিনি কৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে যেতিয়া আমি সম্পূৰ্ণ চাৰ্জশ্বিটখন পাম তাত যাতে কোনো ধৰণৰ সুৰুঙা আৰু নাথাকে বুলি আমি আশা কৰিছোঁ। আৰু যদি সঁচাকৈ সুৰুঙা নাথাকে সি সকলোৱে ভাল হ'ব, আমিও ৱেলকাম কৰিম। আৰু যদি সুৰুঙা থাকে তেতিয়াহ'লে আমি কংগ্ৰেছ দলে ইয়াৰ আমি প্ৰতিবাদ কৰি যাম। আৰু এতিয়া আদালতত বিচাৰ হৈ শেষ মুহূৰ্তলৈকে আমি কংগ্ৰেছ দলে আমি ইয়াত তীক্ষ্ণ দৃষ্টি ৰাখিম যাতে জুবিন গাৰ্গে ন্যায় পায়, তেওঁৰ হত্যাকাৰীয়ে যাতে উপযুক্ত শাস্তি